নমস্কাৰ আজি আন এটা ভিডিঅ' আপুনি মই আহিছোঁ আৰু এই ভিডিঅ'টোত যোৱাটো ভিডিঅ'ত মই কৰি আছিলোঁ আৰু এই ভিডিঅ'টোত মই কেইটামান কথা মই কম বুলি বা যিখিনি খবৰ অনুযায়ী মই পাইছোঁ সেই হিচাপত কম বুলি ভাবিছোঁ। আপোনালোকে কথাখিনি কিমান ভাল পায় নাজানো, কিন্তু কিমান বেয়া পায় তাকো মই নাজানো। কিন্তু কমেণ্টবিলাক ভালকৈ কৰিলে মানে ভাল লাগে আৰু বেয়াকৈ কৰিলে মানে বেয়া লাগে, কাৰণ বেয়া কমেণ্টৰ এনচাৰ মই কেতিয়াও নিদিওঁ আৰু ভালকৈ সুধিলে কিবা এটা তাত তাৰ কমেণ্টৰ এনচাৰবিলাক বা ৰিপ্লাইসমূহ দিবলৈ ভাল লাগে আৰু দিব পাৰি। আৰু বেয়া কমেণ্ট লিখি নাথাকিব, কাৰণ আৰু আপোনালোকেও লিখিবলৈ হয়তো কমেণ্টসমূহ লিখিবলৈ বেয়াও লাগিব লাগে আৰু ভাল কমেণ্টৰ ৰিপ্লাইবিলাক দি ভাল লাগে। কোনোবাই সোধে যিটো কথা ভাল সেই কথাষাৰ উত্তৰ দিবলৈ বা ৰিপ্লাইটো দিবলৈ ভাল লাগে। এটা কথা হ'ল কি, ট্ৰেডিং এফেক্টছ আৰু ট্ৰেডিং এফেক্টছটো এতিয়া বৰ্তমান টাইমত কি হৈ আছে সেই কথাষাৰকে লৈ আমাৰ একাংশ বুলিয়ে কৈছোঁ, সৰহসংখ্যক ব্যক্তি বহুত তোলপাৰ লাগি আছে। মানে গ্ৰুপটোত যিটো মই গ্ৰুপৰ কথা কৈছোঁ, এই গ্ৰুপটোত তোলপাৰ লাগি আছে আৰু লাগিবই দিয়ক। নিজৰ কষ্ট উপাৰ্জিত ধন কেনেকৈ উলিয়াব পাৰি সেইখিনি গ'লে মানে বেয়াও লাগিব, আৰু কেনেকৈ উলিয়াব পাৰি সেই কথাখিনি ডিছকাছৰ কাৰণে বা আলোচনা কৰিবৰ কাৰণে বহুখিনি গ্ৰুপ এতিয়া নতুন গ্ৰুপ আমাৰ খোল খাইছে, আপোনালোকে গম পায়। কিন্তু তাতো সেই গ্ৰুপকেইটাতো বহুখিনি কথা আহে, যিখিনি তাত সেইটো গ্ৰুপত এড হৈ আছে বা সেইটো গ্ৰুপৰ লগত যিসমূহ ব্যক্তি গোট খাই আছে, সেই ব্যক্তিসমূহৰ কথা কিছুমান বহুত বেয়া লাগে। এনেকুৱা ধৰণৰ কিছুমান ভাষা তাত নিহিত কৰি দিয়ে বা লিখি দিয়ে, মানে কি ক'ম আপোনালোকক, তাৰ এনচাৰবিলাক ক'বলৈ বা তাৰ লিখনিসমূহ পঢ়ি দিবলৈও বেয়া লাগে। এতিয়া ট্ৰেডিং এফেক্টছটো কি অৱস্থাত আছে, আমাৰ প্ৰথম কথাটো সেইটো। আৰু বহুতখিনি গ্ৰুপত বহুতখিনি ডিছকাছ হৈ আছে, ট্ৰেডিং এফেক্টছ উৰি গ'ল, ট্ৰেডিং এফেক্টছ কিবা হৈ গ'ল, ট্ৰেডিং এফেক্টছৰ যিসকল লিডাৰ আছিল সেইসকল ক'লৈ গ'ল, তেনেকুৱা ধৰণৰ বহুখিনি প্ৰশ্ন কালি মই যোৱাটো ভিডিঅ'ত কৈছিলোঁ। আৰু লিডাৰসমূহেনো তাৰ ৰিপ্লাইসমূহ কিয় দিয়া নাই এই কথাষাৰক লৈ পিনি আজি মই এই ভিডিঅ'টোতে বিশেষকৈ লিডাৰসমূহে ইয়াৰ যিসকলে সুধি আছে তাৰ প্ৰশ্নৰ উত্তৰসমূহ কিয় দিয়া নাই এই কথাষাৰ মই আজি আপোনালোকক এই ভিডিঅ'টোতে ক'ম। ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ভিডিঅ'টো বহুত ছুটি কৰিব লাগিব, কাৰণ বেছি দীঘল হ'লে মানে আপোনালোকেও চাই আমনি লাগে, আৰু সেইটো কাৰণে মই বহুখিনি চমুৱাই আনিম। এতিয়া ট্ৰেডিং এফেক্টছত লিডাৰসকল ক'লৈ গ'ল বুলি আমাৰ বহুতে প্ৰশ্ন কৰে। লিডাৰসকলে ভয় কৰিছে, লিডাৰসকলৰ ওপৰত কেছ কৰিব লাগে, তেনেকুৱা ধৰণৰ বহু মন্তব্য আছে। সেইসমূহৰ ৰিপ্লাইসমূহ মই আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে দিম। সঁচা কথা ক'বলৈ গ'লে মানে নৰ্থ ইষ্টত ট্ৰেডিং এফেক্টছৰ মেইন যিজন আছিল ৰঞ্জিত কাকতি বৰ্তমান পুলিচৰ জিম্মাত আছে, আপোনালোকে জানে। আৰু গোটেই নৰ্থ ইষ্টত তেওঁৱে মেইন লিডাৰ আছিল বুলি ক'ব লাগিব, লিডাৰ আছিল। আৰু তেওঁৱে গোটেই যিটো কোম্পানীৰ লগত যিখিনি কথা বতৰা পাতে তেওঁৱে পাতে। আৰু বাকী যিসকল তলৰ লিডাৰ আছিল, তলৰ লিডাৰ মানে যিসকলে তলত কাম কৰি আছিল, সেই কাম কৰা ব্যক্তিসকলক ইমানখিনি তথ্য তেওঁ দিয়া নাছিল ৰঞ্জিত কাকতিয়ে। গতিকেলৈ সেই ৰঞ্জিত কাকতি বৰ্তমান আৰক্ষী জিম্মাত আছে কাৰণে এতিয়া লিডাৰসকলে তাৰ উত্তৰসমূহ দিব পৰা নাই, প্ৰথম কথা। আৰু ৰঞ্জিত কাকতিৰ লগত দাহিয়া ছাৰ আৰু অন্যান্য কোম্পানীৰ অন্যান্য ব্যক্তিসকলৰ লগত ৰঞ্জিত কাকতিয়ে পূৰা ফুল কণ্টেক্টত আছিল। আৰু তেওঁ যেতিয়ালৈকে ওলাই নাহিব এই প্ৰব্লেমটো তেতিয়ালৈকে ছল্ভ নহ'ব, মই সেই বুলিয়ে জানো আৰু সেই বুলিয়ে মোক জানিব দিছে।
আৰু কথাখিনি হৈছে ৰঞ্জিত কাকতি অতি সোনকালে ওলাই আহিব লাগিব আৰু ওলাই আহিলে মানে তাৰ যিখিনি কোম্পানীৰ ফালৰ পৰা আমি কি পাম কি নেপাম এই কথাখিনি গোটেইখিনি ডিছকাছ হ'ব। আৰু 2 নম্বৰতে আমাৰ যিটো নিজৰ কেপিটেল আছিল সেই কেপিটেলটো ঘূৰাই আনা। এতিয়া আমাৰ যিসকলে ইনভেষ্ট কৰিছিলোঁ, মই ইনভেষ্ট কৰিছিলোঁ বা আন ব্যক্তিসকলেও আপোনালোকেও ইনভেষ্ট কৰিছিলে, সেই ইনভেষ্ট কৰা যিটো কেপিটেল আছিল সেই কেপিটেলটো 70% যিটো ঘূৰাই দিম বুলি কৈছিলে সেই অপশ্যনটো বন্ধ আছে। গতিকেলৈ সেই 70%টো ঘূৰাই দিয়া যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোত আমাৰ যিটো পৰ্টেল আছে, সাইট আছে, সেই সাইটটোত বন্ধ হৈ আছে। আৰু এই সাইটটো কেতিয়া খোল খাব, মই সেই তাৰো এটা সৰু আভাস এটা মই দিব বিচাৰোঁ। যেতিয়ালৈকে ৰঞ্জিত কাকতি ওলাই নাহিব তেতিয়ালৈকে ইয়াৰো কোনো নিষ্ঠাৰ নাই। কাৰণ ৰঞ্জিত কাকতিয়ে দাহিয়াৰ লগত বা যিজন কোম্পানী লিডাৰসকলৰ লগত তেওঁ কথা পাতিব লাগিব আৰু এই অপশ্যনসমূহ খুলিবৰ কাৰণে তালৈ গৈ ডিছকাছ কৰি তেওঁ ঠিক ঠাক কৰি দিব লাগিব, তেতিয়াহে এই অপশ্যনটো খোল খাব। এইটো কিন্তু আপোনালোকে কিমান সঁচা কিমান মিছা বুলি ভাবে মই নাজানো, কিন্তু এইটো এটা সঁচা কথা। কাৰণ মই জানিব পাৰিছোঁ যে যেতিয়ালৈকে ৰঞ্জিত কাকতি ওলাই নাহিব তেতিয়ালৈকে একো ক'বলৈ নোৱাৰি কোম্পানীৰ বিষয়ে। আৰু যিমান মিটিং দিয়ক, কিবা দিয়ক, কিবি দিয়ক, লাভ নাই। আৰু যিমানখিনি মিটিঙত ডিচিশ্যন লয় কোম্পানীলৈ যাবলৈ বা কিবা কৰিবলৈ, আৰু কিন্তু ৰঞ্জিত কাকতি অবিহনে তাত গৈ লৈ পিনি কোনো লাভ নহ'ব বুলিয়ে মই অনুমান কৰিব পাৰোঁ। আপোনালোকে কি ভাবে নাজানো, কিন্তু অনুমান মইহে কৰিছোঁ। এই কথাষাৰ আপোনালোকে কেনেকুৱা ধৰণে ভাবে মোক কমেণ্টত জনাব। আৰু 3 নম্বৰতে আৰু এটা কথা আছে। 3 নম্বৰতে কথাটো এনেকুৱা ধৰণৰ, আমাৰ যিখিনি উইথড্ৰল পইচা আছিল সেই পইচাখিনি কেতিয়া, উইথড্ৰল মৰা যিখিনি পইচা আছিল সেই পইচাখিনি আমাৰ কেতিয়া ওলাই আহিব বা কেতিয়া একাউণ্টত ক্ৰেডিট হ'ব বা কেতিয়া আমি পাম, এই কথাখিনিও তেওঁৰ ওপৰতে সম্পূৰ্ণ নিৰ্ভৰশীল হৈ আছে। আৰু যিটো একাউণ্ট তেওঁলোকে ফিক্স কৰি ৰাখিছে, আৰু কালি মই যোৱাটো ভিডিঅ'ত কৈছোঁৱে কেনেকুৱা ধৰণে ফিক্স কৰে বস্তুসমূহ। বা আজি আপোনাৰ মই এনেই সৰুকেনে এটা এক্সাম্পল, আজি বিশাল ফুকন আজি জেলত আছে ধৰক, এক্সাম্পল কৈছোঁ, তেওঁ যিমানখিনি একাউণ্ট আছে তেওঁ বন্ধ কৰি দিলে। তেনেকৈ ধৰণে তাত ডেবিট ক্ৰেডিট একো নহয়। আৰু তেনেকৈ ধৰণে আমাৰ কোম্পানীৰ ওপৰতো সেই কেছ দিয়াৰ কাৰণে সেই একাউণ্ট, যিকেইটা একাউণ্ট তাত কেছখনত তাতে উল্লেখ আছিলে আপোনালোকে দেখিছিলে, আৰু সেই একাউণ্টসমূহ গোটেইসমূহৰ ডেবিট ক্ৰেডিটসমূহ বন্ধ কৰিছে। বা বন্ধন বেংকটোৱে বন্ধ কৰিছে বুলি আমি শুনিছোঁ, কিন্তু গোটেই একাউণ্টখিনিও তাত মেনশ্যন আছিলে, দেখিছিলে আপোনালোকে। সেইটো কাৰণে এই আমাৰ যিখিনি উইথড্ৰল পইচা, সেই উইথড্ৰল পইচাখিনি আমাৰ হোৱা নাই বা ক্ৰেডিট হোৱা নাই, পইচাখিনি আমাৰ নিজৰ একাউণ্টলৈ অহা নাই। আৰু যেতিয়ালৈকে এইটো ক্ষেত্ৰতো যেতিয়ালৈকে আনফিজ নহয় তেতিয়ালৈকেতো আমাৰ পইচা অহা কোনো ৰাস্তা নাই। আৰু এটা কথা ইয়াতে লক্ষ্য কৰিবলগীয়া কথা আছে, সেই কথাষাৰ ভাবিছেনে নাই ময়ো সেই বিষয়ে নাজানো, কিন্তু মই এটা কথা লক্ষ্য কৰি আছোঁ, যিমানসমূহ কোম্পানী উৰি গৈছে, আপোনালোকে দেখিছে YBY উৰি গ'ল, আৰু ডাই বোলা এটা কোম্পানী উৰি গ'ল, আৰু DB ষ্টকো উৰি গৈছে। আপোনালোকে বহুখিনি এক্সাম্পল আগতে আপোনালোকে পাইছে, সেই গোটেইবিলাক কোম্পানী মোৰ মনত নাই সঠিকমতে। আৰু মই এইবিলাক ক্ষেত্ৰত মই ভিডিঅ' কালিয়ে কৈছোঁ, মই ভিডিঅ'সমূহ এইবিলাক ক্ষেত্ৰত মই নবনাওঁৱেই, কিন্তু অলপ কথা গম পাইছোঁ কাৰণে ময়ো নিজে ইয়াতে জড়িত হৈ আছিলোঁ বা জড়িত হৈ আছোঁ কাৰণে অলপ কথা গম পাইছোঁ, তাকে মই আপোনালোকক কৈছোঁ। এতিয়া চাওক, সেইসমূহ কোম্পানী যেনেকৈ ধৰণে বন্ধ হৈ গ'ল,
সেই এপছসমূহ বা সেই ছাইটসমূহ সেই পৰ্টেলসমূহ খোল নাখায়। 1 নম্বৰ কথা, সেই পৰ্টেলসমূহ খোল নাখায়, লোডিং বা কিবা কিবি তেনেকুৱা ধৰণৰ দেখাই থাকে। কিন্তু এই ট্ৰেডিং এফেক্সত আপোনালোকে লক্ষ্য কৰিছে যে আমাৰ ছাইটসমূহ খোল খাই আছে আৰু তাত ডেইলি যিটো ইনকাম আছে সেইসমূহ দেখাই আছে। সোমবাৰলৈ কি হয় নাজানো, আজি শনিবাৰ, কিন্তু সোমবাৰলৈ কি হয় সেইটো মই সঠিকমতে নাজানো, কিন্তু ছাইটটো বৰ্তমানো খোল খাই আছে। যি কোম্পানীটো উৰি যায় বা উৰি গুচি যায় বা বন্ধ হৈ যায়, সেই কোম্পানীটো ঘপকেনে তাৰ যিটো ছাইট আছে সেই ছাইটটো বা যিটো এপছ আছে সেই এপছটো খোল নাখায়। কিন্তু ট্ৰেডিং এফেক্সত মই তেনেকুৱা ধৰণৰ একো দেখা নাই। আপোনালোকে এই কথাষাৰ ন'টিছ কৰিবচোন আৰু ন'টিছ কৰি মোক কমেণ্টত জনাব। এটা কথা, আপোনালোকে যিখিনি ইয়াৰ কোম্পানীৰ যিখিনি ডকুমেণ্ট আছে সেই ডকুমেণ্টখিনি আপোনালোকে চাগে বহুতে চাৰ্চ কৰি মেলি চাইছে। ডকুমেণ্টখিনিতো মই যোৱাটো ভিডিঅ'ত কৈছোঁ এই ডকুমেণ্টবিলাক অৰিজিনেল আৰু ডকুমেণ্টবিলাক ফিন এক্সপাৰ্ট ট্ৰেডিং ছাৰ্ভিচ প্ৰাইভেট লিমিটেডৰ নামতে আছে। আগতে আমাৰ কোম্পানীটোৰ নাম আছিলে, বিশেষকৈ নাম আছিলে ফিন এক্সপাৰ্ট ট্ৰেডিং সলিউশ্যন প্ৰাইভেট লিমিটেড, তেনেকুৱা ধৰণৰ আছিলে। এতিয়া বৰ্তমান হৈছে ছাৰ্ভিচ প্ৰাইভেট লিমিটেড। অঞ্জন পূজাৰী নামৰ যিজন ব্যক্তি আছিলে, সেই অঞ্জন পূজাৰী নামৰ ব্যক্তিজনে কৈ আছিলে যে ট্ৰেডিং এফেক্স ফিন এক্সপাৰ্ট ট্ৰেডিং সলিউশ্যন নামৰ যিটো কোম্পানী আছিলে সেই কোম্পানীটো উৰি গুচি গ'ল, মানে ট্ৰেডিং এফেক্স উৰি গৈছে সেই বুলি কৈ আছিলে। আৰু ইয়াতে মই আৰু এটা কথা মই ক'বলৈ বিচাৰোঁ, যিটো ফিন এক্সপাৰ্ট ট্ৰেডিং সলিউশ্যন বুলি তাত নাম আছিল, আৰু যদিহে আমাৰ সেই কোম্পানীটো মৰি গ'ল তেনে আমাৰ যিখিনি ডেইলি ইনকাম সেই একেটা পৰ্টেলতে হয়তো নেদেখালেহেঁতেন। কিন্তু বস্তুটো চাৰ্টিফিকেটখিনি হৈছে ছাৰ্ভিচৰ নামত, ফিন এক্সপাৰ্ট ট্ৰেডিং ছাৰ্ভিচ প্ৰাইভেট লিমিটেডৰ নামত হৈছে। কিন্তু সেইটো কাৰণেতো আমাৰ এইখিনি দেখাই আছে, টুডে ইনকামসমূহ দেখাই আছে, বা আমি আজিও মাৰোঁ বুলি ক'লে মানে উইথড্ৰল মাৰিব পৰা অৱস্থাত আছোঁ। যদিহে উৰি গ'লহেঁতেনে তেতিয়াহ'লে হয়তো এইখিনি গোটেইখিনিয়ে বন্ধ হৈ গ'লহেঁতেনে আমাৰ। আৰু এটা কথা আপোনালোকে লক্ষ্য কৰিছেনে নাই মই নাজানো, এই আজি ৰাতিপুৱা মই ফেচবুক খুলিছিলোঁ। ফেচবুক খোলোতে মানে মোৰ বিশেষকৈ কি হয়, মই ৰাতিপুৱাতে এবাৰ চাওঁ অঞ্জন পূজাৰী কিবা ভিডিঅ' আহিছে নেকি, এই কথাখিনি মই চাওঁ। আৰু আহিলে মানে মই তেওঁ ভিডিঅ' বহুতখিনিয়ে চাওঁ, মই আগৰ ভিডিঅ'টোত কৈছোঁ। আৰু তেওঁ কিন্তু এতিয়া বৰ্তমান সময়ত ফেচবুকটো লক হৈ আছে। আপোনালোকে চাইছেনে নাই নাজানো, কিন্তু ফেচবুকটো লক হৈ আছে। তাত মানে কোনো না ভিডিঅ' আছে না ফটো, একোৱেই নাই, লক কৰি থৈ দিছে। লক কৰিছেনে নাই বা কৰা নাই, হয়তো মোকো ব্লক কৰি থ'ব পাৰে, মই নাজানো। কিন্তু আপোনালোকে কি হৈছে কি নহৈছে এই বিষয়ে মোক কমেণ্টত জনাব। অঞ্জন পূজাৰী যিটো ফেচবুক পেজ আছিল সেই ফেচবুক পেজটোৰ বিষয়ে মই খুলিব পৰা নাই কাৰণেহে আপোনালোকক কৈছোঁ কথাটো। কিন্তু তেওঁ যিজন অঞ্জন পূজাৰী তেওঁ এক্সট্ৰাকেনে মোক কিবা কেনে ভাবি নল'লেই হ'ল যে মই তেওঁ ভিডিঅ'সমূহ চাওঁ কাৰণেহে মই খুলি চাওঁ বা মই চাৰ্চ কৰি চাওঁ। তেওঁ এগেইনষ্টত মই একো কথা ক'বৰ কাৰণে মই কিন্তু এইবিলাক খুলি নাচাওঁ। এতিয়া লাষ্ট আমাৰ সলিউশ্যনটো হৈছে এইটোৱে, যেতিয়ালৈকে ৰঞ্জিত কাকতি ওলাই নাহিব তেতিয়ালৈকে আমাক ট্ৰেডিং এফেক্সৰ যিখিনি কাম সেই কামখিনি আমাৰ সুচাৰুৰূপে পৰিচালনা নহ'ব আৰু এনেই হৈ চৈ কৰি পিনি একো লাভ নহ'ব। কাৰণ নৰ্থ ইষ্টৰ ভিতৰত তেওঁৱে আছিলে লিডাৰ, আৰু তেওঁৱে যদি ওলাই অহাৰ পাছতহে গোটেই কথাখিনি ঠিকমতে হ'ব। হয়তো বেলেগ কমিটি গোট খাই লৈ পিনি বাহিৰা ছাৰৰ লগত কথাখিনি পাতিব পাৰে, তাৰ বিষয়ে মই নাজানো। কিন্তু মই যিমানটোলৈকে জানো ৰঞ্জিত কাকতি ওলাই নহালৈকে প্ৰব্লেমসমূহ আমাৰ ছল্ভ নহ'ব। ধন্যবাদ।